2-3জনমান ল'ৰা আহিছিল টেলি জনা। টেলি জনা ল'ৰা আহিছে, তেওঁলোকক প্ৰথম আহিল, অহাৰ পিছত বায়'ডাটাবিলাক চালোঁ। চোৱাৰ পিছত মই সুধিলোঁ যে মানে টেলি জানা তোমালোকে ক'ত কৰিছিলা বা কিমান দিন কৰিছিলা। সেই হিচাপত তেওঁলোকে ক'লে যে আমালোকে কোনোবা কিহত কৰিছে, মলত কৰিছে, শ্বপিং মলত। তাত মানে পাৰ্চেছ বিল সেইবিলাক কিবিলাক কৰিছে আৰু বিল এণ্ট্ৰি মানে কম্পিউটাৰত চেলিঙত আছিল। আৰু এজন দোকানত আছিল। সুধিলোঁ মই যে কিমান দিন কৰিছিলা বা কি টেলি GST বিষয়ে জানা নাই। সি ক'লে জানো। তাৰপিছত মই তাক বায়'ডাটাবিলাক চালোঁ। চোৱাৰ পিছত তাৰ মানে সি মানে চাৰ্টিফিকেট আনিছে 6 মাহৰ কোৰ্চ এটা কৰিছে টেলি GST টেলি, সেইটো আগতে কৰিছিল। তাৰপিছত সি 2 বছৰ কৰিলে শ্বপিং মলত। কৰাৰ পিছত সি আমাৰ তাত আহিছে বা মানে চাইছিল মোৰ ভিডিঅ', চোৱাৰ পিছত আহিছে এতিয়া। তাৰপিছত মই ক'লোঁ যে ঠিক আছে, তুমি মোৰ কম্পিউটাৰত বহা, অলপ টেলিটো কেনেকৈ জানা, কি ধৰণৰ অলপ চোৱাচোন। আমাৰতো কণ্ট্ৰেক্টাৰী লাইনৰ বস্তুবিলাক পাৰ্চেছো আছে, চেলো আছে, এইবিলাক বস্তু আৰু। তাৰপিছত সি দেখিল, কয় না মইতো এইটো টেলি কৰা নাই। তাৰমানে এইটো টেলি কৰা নাই, আমাৰ তাত মানে তেনেকুৱা ছফ্টৱেৰ আছে বা কি, আমাৰ শ্বপিং মলৰ ছফ্টৱেৰ থাকে, সেই হিচাপত কৰিছিলে। মই কৈছোঁ এইটো টেলি কৰা নাই তুমি। কয় টেলি কোৰ্চ কৰিছোঁ মই 6 মাহৰ, কিন্তু অলপ প্ৰেক্টিছ কৰিলে আহি যাব। মই সেইকাৰণে কৈছোঁ যে এনেকৈ আহিছা, এতিয়া আহি পিনে তুমি মানে এইটো টেলি কৰা নাই বা তোমাৰ এইটো 3-4 বছৰ আগত কৰিছিলা, এতিয়া প্ৰেক্টিছ কৰিব লাগিব। প্ৰেক্টিছ কৰাটো মানে কি, মই আগতো কৈছিলোঁ, প্ৰেক্টিছ কৰাটো মানে ইয়াততো আৰু মানে তেনেকুৱা শিকোৱাৰ মানুহ নাই। আমাক লাগে কি যিয়ে জানে বা সম্পূৰ্ণভাৱে যে কৰিব পাৰে, তেনেকুৱা ধৰণৰ। কিন্তু এতিয়া ঘটনা হৈছে যে জানা মানুহে লাগে আমাক। এনেকুৱা নজনা মানুহ আহি হেৰেছমেণ্ট হোৱাটো মানে অলপ শিকা মানে ৰানিং যে মই ইয়াত কৰিছোঁ বা এনেকুৱা ধৰণৰ কামৰ মোৰ লগত জড়িত আছে, সেই হিচাপত কৰিব লাগে। ঠিক আছে, মই সেইটোৱে কৈছোঁ যে এতিয়া মানে কি হ'ল, সেই তেনেকুৱা ধৰণৰ মানুহ আহিছে। এতিয়া শিকোৱাটো মানে কি, টেলিটো শিকোৱাটো মানে তাৰ লগতো টেলি বহিব লাগিব বা তাক জনাব লাগিব। আৰু আমাৰ টেলি শিকোৱাৰ কাৰণেতো এক্সট্ৰা কম্পিউটাৰ বা তেনেকুৱা টেলি নাথাকে, অলপ সি জানিব লাগিব। তাৰপিছত ক'লোঁ যে ঠিক আছে, তুমি থাকিবা বা তুমি কৰিবা। তাৰপিছত ক'লে সি দৰমহাটো কিমান। মই কৈছোঁ দৰমহাটো মানে কি আছে যে তুমিতো এতিয়াও মানে নাজানাই, মানে আমাৰ হিচাপত নাজানাই, তুমি বেলেগত কৰিছা বা কি, তেনেকুৱাতো তাত তুমি টেলিও কৰা নাই বোলে, খালি এণ্ট্ৰি কৰিছা, মাল বিল বনাইছা, কি জানো শ্বপিং মলবিলাক, তাততো টেলি বুলি নকয়ে। তাত খালি বিল বনোৱা আৰু আউটপুট ইনপুট, সেইটোৱে আৰু বস্তু ষ্টক। আমাৰটো হৈছে কামৰ, এইটো ইনকাম টেক্সৰ কমপ্লিট কি থাকে GST, পাৰ্চেছ থাকে, চেল থাকে, আসাম গভৰ্ণমেণ্টৰ লগত আমাৰ পে'মেণ্ট আহে, তেনেকুৱা কামবিলাক আমাৰ তেনেকুৱা। সেই হিচাপত যদি এতিয়া শিকা বা কি, তেনেহ'লে সেই হিচাপত দৰমহা কিবা এটা চাই চিতি দিয়া হ'ব, তুমি কৰা। ফাৰ্ষ্টতো তাক মানে 15,000ৰ ওপৰত লাগে। মই কৈছোঁ যে এইটোতো মালিকে ঠিক কৰিব, বৰ্তমান মালিকো নাই। তুমি দৰমহাটোতো মই ক'ব নোৱাৰিম এতিয়া, তুমি মালিক আহিলে আৰু খবৰ ল'বা। সেই হিচাপত মই ক'লোঁ যে মানে তেনেকুৱা ধৰণৰ আহি এটা দৰমহাৰ ডিমাণ্ড বা কিবা কামৰ কিছু শিকিলে শিকিব পাৰিবা, লাহে লাহে তোমাৰ অলপ সময় লাগিব। কিন্তু এতিয়া শিকোৱাটোতো কি, টেলিটো মোক মানে মই বিশেষকৈ ভাবি আছোঁ যে টেলিটো মানে জনা মানুহ হ'লে ভাল। ছাইটৰ কামৰ কথা বেলেগ, তাতো নজনা মানুহ হ'লে শিকিব বা কি, ইয়াততো আৰু মানে আমাৰ কামৰ মানুহ টেলিটো লাগে। সেইকাৰণে কৈছোঁ যে অলপ মানে কিটো চালে ভাল। আৰু সেই তেনেকুৱা ধৰণৰ মানুহবিলাক মানে এতিয়া যোগাযোগ কৰিব বা কৰি আছে, সেই সময় মাতি আছোঁ আৰু কি কৰি আছোঁ। কিন্তু এতিয়াও মই টেলি জনা মানুহটো মানে ফাইনেল পোৱা নাই। কোনোবা যদি তেনেকৈ থাকে লগত যোগাযোগ কৰি থাকিব। ঠিক আছে, সেইটোৱে।